নমস্কাৰ যদিও মই ম্যাথছ কৰোৱা নাই ইমান তথাপিও মাজে মাজে মই এনেকুৱা সৰু সৰু ভিডিঅ' লৈ আহোঁ কনসেপ্ট লৈ আহোঁ আৰু কওঁ যে মোৰ ম্যাথছ তেওঁলোকৰ বাবে যিসকলে একেবাৰে এৰি থৈ যাম বুলি ভাবিছে এনেকুৱা টপিকবোৰ ঠিক আছে গতিকে আজিও তেনেকুৱা কৰোঁ আৰু যিসকলে বহুত এডভান্স পঢ়ি আছে যিসকলে ট্ৰিপল ইন্টিগ্ৰেশ্যন কৰি আছে তেওঁলোকে দৰকাৰ নাই মোৰ ম্যাথছ চাবৰ কাৰণে মই সৰু মানুহ সৰু ম্যাথছ কৰি থাকিম ঠিক আছে ওকে এতিয়া চাওক এনেকুৱা যদি কুৱেশ্যন আহে যে কোনটো সৰু বা কোনটো ডাঙৰ সেই ক্ষেত্ৰত বহুতে কি কৰে 1/2 3/1 এনেকৈ আপোনাৰ কি ডিভাইড কৰি থাকে এনেকৈ টাইম যায়গৈ ঠিক আছে মই এটা সৰু কনসেপ্ট কম সেই কনসেপ্টটো ইউজ কৰিব যিটো ক্লাছ 4ত আমি পাইছিলোঁ আমাৰ ছাৰে পঢ়াইছিল ম্যাথছৰ ছাৰে আৰু আজিও মনত আছে ঠিক আছে চাওক আমি কি কওঁ লব আৰু আমি কি কওঁ ইয়াক হৰ নিউমেৰেটৰ ডিনমিনেটৰ এইটো জানে ধৰক 2/3 মানে এইটো কি হৈছে আপোনাৰ নিউমেৰেটৰ আৰু এইটো হৈছে ডিনমিনেটৰ এতিয়া ইয়াক কি কওঁ লব আৰু এক হৰ অসমীয়াত কৈ যাওঁ যেটো আছামিজ ষ্টুডেণ্ট বেছি আছে ন এতিয়া চাব দুটা মই ফাৰ্ষ্ট কেছটো মন কৰিব দুটা ভগ্নাংশ দিম এটা হ'ল আপোনাৰ 2/3 আৰু এটা হৈছে আপোনাৰ 4/3 বাৰু এইটো নালাগে গম পাই যাব 5/7 এটা দিছোঁ মই 6/7 ঠিক আছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব ওকে প্ৰথম কেছটো মন দিয়ক যদি এটা ভগ্নাংশত হৰ বা ডিনমিনেটৰটো সেম থাকে সমান আছে ন ডিনমিনেটৰ যদি সমান হৈ গ'ল তেতিয়া আপুনি কি কৰক ওপৰত চাওক নিউমেৰেটৰ চাওক লবক চাওক লব য'ত ডাঙৰ থাকিব লবটো য'ত ডাঙৰ থাকিব সেই সংখ্যাটো বা সেই ভগ্নাংশটো কি হ'ব ডাঙৰ হ'ব হ'ল ফাৰ্ষ্ট কনসেপ্ট কি যে যদি হৰ সমান থাকে বা ডিনমিনেটৰটো সমান থাকে তেনেহ'লে আমি ক'ত চাম লবত চাম লবত যিটো ডাঙৰ থাকিব সেইটো কি হ'ব ডাঙৰ হৈ যাব সেকেন্ড কেছ এবাৰ চাব এইবাৰ মই এটা এক্সাম্পল দিছোঁ 15/17 আৰু 15/13 এই ক্ষেত্ৰত কি দেখিছে আপুনি লব বা নিউমেৰেটৰটো কি আছে সমান আছে ঠিক আছে লব সমান আছে গতিকে লব সমান হোৱাৰ লগে লগে আপুনি কাক চাব এবাৰ হৰক চাব হৰত এবাৰ উল্টা হৈ যায় কি আমি কি চাইছিলোঁ যদি হৰ সমান থাকে লবত হৰ যদি সমান থাকে লবত যিটো ডাঙৰ হ'ব সেই সংখ্যাটো ডাঙৰ হৈ যায় এইবাৰ যদি লব সমান থাকে তেনেহ'লে হৰত যোন ডাঙৰ থাকিব সেই সংখ্যাটো আকৌ সৰু হৈ যাব উল্টা হৰত ডাঙৰ মানে সংখ্যাটো সৰু লবত ডাঙৰ মানে কি সংখ্যাটো ডাঙৰ কেতিয়া যেতিয়া আপুনি হৰ বা লব যিকোনো দুটা সমান থাকিব বুজিলে এই দুটা কনসেপ্ট হেভি কনসেপ্ট তাৰপিছত আৰু এটা বস্তু আছে লাহে লাহে মই কৈ আছোঁ ঠিক আছে এতিয়া মানে কি চাওক তিনিটা আম আছে তিনিটা আম আপুনি চাৰিটা মানুহক ভগাব লাগে আৰু এটা আম আছে আপুনি চাৰিটা মানুহক ভগাব লাগে মানুহ চাৰিটা আম তিনিটা কোনটো বেছি পৰিব ওকে তিনিটা আম চাৰিটাক বচালে সি বেছিকৈ খাব পাৰিব পাব নাই আৰু এটা আম যদি চাৰিটাক আপুনি ভগাই সি কমকৈ খাব পাৰিব তাৰপাছত আপোনাৰ হাতত তিনিটা আম আছে আৰু মানুহ দুটা আছে তিনিটা আমে আছে আৰু মানুহ কেইটা আছে পাঁচটা আছে তো এইটো সমান আম সমান আছে মানুহ য'ত বেছি সি কি হ'ব কম হ'ব মানে লব যদি হৰ যদি ডাঙৰ হৈ যায় ভগ্নাংশটো সৰু হৈ যাব বাছ এইটো আৰু পঢ়ি থাকিব দৰকাৰ নাই এইটো মনত ৰখি গ'ল এতিয়া এই সংখ্যাকেইটা যদি চাই কোনটো আটাইতকৈ ডাঙৰ যদি আপোনাক সোধে বা কোনটো আটাইতকৈ সৰু আপোনাক সোধে আপুনি গোটেইকেইটা কম্পেয়াৰ কৰিব নালাগে প্ৰথম চাওক এই তিনিটা চাওক এই তিনিটা যদি চাই আপুনি এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো ঠিক আছে আটাইতকৈ সৰু কোনটো চাওক এই তিনিটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো 1 1 1 কি আছে লব সমান আছে লব যদি সমান আছে আমি কি চাম হৰ চাম য'ত হৰ ডাঙৰ আছে সেইটো কি হ'ব আটাইতকৈ সৰু হ'ব ঠিক আছে এই তিনিটাৰ পৰা আমি কি পালোঁ 1/4 টো সৰু এতিয়া আমি ইয়াৰ লগত কম্পেয়াৰ কৰিম কি থাকিম 2/3 যদি এই তিনিটাতকৈ ই সৰু হয় এতিয়া আমি ইয়াৰ লগত কম্পেয়াৰ কৰিলে হৈ গ'ল তাৰ ভিতৰত যোনটো সৰু হ'ব সেইটো আটাইতকৈ সৰু হ'ব এতিয়া এইটো কেনেকৈ কৰিব ইয়াত কি আছে 1/4 আছে আৰু ইয়াত 2/3 আছে চাওক 1ক 4ৰে হৰণ কৰক 2ক 3ৰে হৰণ কৰক এনেকুৱাও কৰিব পাৰিব কিন্তু বেগ নাম্বাৰ আহি গ'লে অলপ ডাঙৰ আহি গ'লে কি কৰিব কিন্তু এই প্ৰচেছটো যদি কৰে আপুনি চকুৰে চাই অলপমান সৰু কম কাম এটা কৰি কৰিব পাৰিব এতিয়া এই দুটা যিহেতু ৰখি গ'ল ইয়াক কি কৰিব সদায় কি কৰিব চাব হৰক সমান কৰিব চাব ঠিক আছে হৰক সমান কৰিব চাব এবাৰ হৰক যদি আপুনি সমান কৰিব চায় তেনেহ'লে কি কৰিব পাৰে চাওক 1/4 2/3 ইহঁতকতো আমি ছেমেই ৰাখিব লাগিব এটা কাম কৰিব চাওক 1/4 টো মই দেখি আছোঁ এবাৰ এই কামটো কি কৰিব 1/4 আৰু কি আছে আপোনাৰ 2/3
এইটো সমান কৰিব, এইটো সমান কৰিব চাব। এইটো সমান কৰিব চাবৰ কাৰণে কি কৰিব পাৰে, 1/4 লগত যদি আপুনি 3/3 পূৰণ কৰি দিয়ে, মানে কি 3/3 মানে কি আল্টিমেটলি 1 হৈ যাব। এইটোৰে কি কৰিলে, এইটোৰে তলে ওপৰে আকৌ কি কৰিলে পূৰণ কৰি দিলে। আকৌ এইটো 2/3 আছিলে, ইয়াক কি কৰক আপুনি 4/4ৰে পূৰণ কৰি দিয়ক। মানে কি ইয়াকো আপুনি তলে ওপৰে কিহেৰে পূৰণ কৰি দিলে, 4ৰে। ইয়াক কৰিলে 3ৰে তলে ওপৰে, আৰু ইয়াক কৰিলে 4ৰে কিহে তলে ওপৰে কৰি পূৰণ কৰি দিলে। আল্টিমেটলি চাওক, এইটো যিহেতু হৈ গ'ল, এইটো যিহেতু হৈ গ'ল মানে কি 1, ই আল্টিমেটলি 1 হৈ গ'ল। অৰিজিনেল আমাৰ নাম্বাৰ কেইটাই আছে, এতিয়া যদি চাই 4 3 গুণ কিমান 12, এইটো হৈ গ'ল 3। এবাৰ যদি চাই 4 3 গুণ কিমান 12, আৰু কিমান হ'ল 8 2 4 2 8। এতিয়া চাওক, এতিয়া কি হ'ল, এতিয়া আমাৰ হৰটো সমান হৈ গ'ল। হৰ সমান হোৱাৰ লগে লগে কি হ'ল, আমাৰ কম্পেয়াৰ কৰিবলৈ আৰু ইজি হৈ গ'ল। মই কি কৈছিলোঁ, যেতিয়া হৰ সমান থাকিব লগত যিটো ডাঙৰ থাকিব সেইটো সংখ্যাই কি হ'ব, ডাঙৰ হ'ব। গতিকে 1/4 আৰু 2/3 মাজত কোনটো ডাঙৰ হ'ব, এইটো ডাঙৰ হ'ব। কিন্তু আমি আটাইতকৈ কি চাই আছিলোঁ, সৰুটো চাই আছিলোঁ। গতিকে সৰু কোনটো হ'ব, এইটো হ'ব। যদি ইহঁত দুটাতকৈ সৰু, ইয়াতকৈ সৰু, তেনেহ'লে গোটেইকেইটাতকৈতো সৰু হ'ব, হয় নাই? গতিকে আটাইতকৈ সৰু সংখ্যা কোনটো, এইটো আছিলে 1/4। এই 4টাৰ ভিতৰত কোনটো সৰু আছিলে, 1/4। কেনেকৈ গম পালে, আমি এই তিনিটা আমি প্ৰথম এলিমিনেট কৰি দিলোঁ, থাকিল কোনটো 4। এই দুটাক আমি চালোঁ, এই দুটাক কেনেকৈ চালোঁ, হৰটোক চেম কৰিলোঁ। হৰটো চেম কৰাৰ পিছত কি দেখিলোঁ, লব য'ত ডাঙৰ আছে, য'ত লব ডাঙৰ আছে সি ডাঙৰ হ'ব, য'ত লব সৰু আছে সেইটো সৰু হ'ব। এতিয়া কৰোঁতে সময় লাগিছে, কিন্তু নেক্সট কুৱেশ্যনটো যদি আপুনি কৰিব তেতিয়া আপোনাৰ বেছি সময় নালাগে, জাষ্ট চাই ফালে কৰিব পাৰিব। এতিয়া মই আপোনালোকে এটা এক্সাম্পল দিম, কোনটো সৰু হ'ব কোনটো ডাঙৰ হ'ব আপোনালোকে মোক কৰি দেখাব, ঠিক আছে? 3/5 আৰু 5/7 এই দুটাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু কমেণ্ট কৰি জনাব, ঠিক আছে?